নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি মক টেষ্ট পেপাৰ এখন লৈ আহিছোঁ। এতিয়াৰ পৰা আমি মক টেষ্ট পেপাৰ সমালোচনা কৰিম। আজি প্ৰথম খণ্ড লৈ আহিছোঁ, গতিকে ইয়াত আমি 30টা কুৱেশ্যন আলোচনা কৰিম আজিৰ ভিডিঅ'টোত। পিছলৈ আমি তেনেকৈ সংখ্যা বঢ়াই যাম কুৱেশ্যনৰ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, গোগামাল ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? যি গোগামাল ৰাষ্ট্ৰীয় উদ্যান, এই ৰাষ্ট্ৰীয় উদ্যানখন ইয়াত দিয়া কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত দিছে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মহাৰাষ্ট্ৰত এই গোগামাল ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। সকলোৱে মনত ৰাখিবা। এই ৰাষ্ট্ৰীয় উদ্যানখন কিমান চনত গঠিত হৈছিল সেইটো আহিব পাৰে 1975 চনত। 1975 চনত এই ৰাষ্ট্ৰীয় উদ্যানখন গঠন হৈছিলে, গোগামাল ৰাষ্ট্ৰীয় উদ্যান। সেইখন মহাৰাষ্ট্ৰত অৱস্থিত। সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে, ইউনাইটেড নেশ্যন পপুলেশ্যন ফাউণ্ড, চমুকৈ যাক UNFPA বুলি জনা যায়, তাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নিউয়ৰ্কত ইউনাইটেড নেশ্যনছ পপুলেশ্যন ফাউণ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত। সকলোৱে মনত ৰাখিবা। এই ইউনাইটেড নেশ্যন পপুলেশ্যন ফাউণ্ডৰ কিমান চনত গঠন হৈছিল সেইটো আহিব পাৰে 1969 চনত। 1969 চনত এই ইউনাইটেড নেশ্যন পপুলেশ্যন ফাউণ্ডৰ গঠন হৈছিল। সকলোৱে মনত ৰাখিবা। আৰু মুখ্য কাৰ্যালয় হৈছে নিউয়ৰ্কত। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, লিলি ফুলৰ দেশ বুলি কোনখন ঠাইক কোৱা যায় বা জনা যায়? লেণ্ড অফ লিলিজ বুলি কোনখন ঠাইক কোৱা হয় বা জনা যায় সুধিছে। ইয়াত দিছে জাপান, কানাডা, ভূটান, মুম্বাই। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কানাডাক লিলি ফুলৰ দেশ বুলি কোৱা হয়। সকলোৱে মনত ৰাখিবা। আমি আহিছোঁ তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কোন? অসম সাহিত্য সভা তাৰ বৰ্তমানৰ সভাপতি কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডক্টৰ সূৰ্যকান্ত হাজৰিকা। সূৰ্যকান্ত হাজৰিকা হৈছে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি। ইয়াৰ যি অসম সাহিত্য সভা গঠন হৈছিলে 1917 চনত। প্ৰথম ইয়াৰ অধিৱেশন হৈছিলে শিৱসাগৰত, এইটো মনত ৰাখিবা। আৰু প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা। এইকেইটা মনত ৰাখি থ'বা। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, ধনী কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায়? ধনী কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলি জনা যায়। সকলোৱে মনত ৰাখিবা। তোমালোকে যদি এই কুৱেশ্যনসমূহ পাব বিচাৰা তেন্তে লিখি ল'ব বিচাৰা, তেন্তে আমি ইয়াৰ PDF ফাইলটো টেলিগ্ৰামত দি দিওঁ। টেলিগ্ৰামত তোমালোকে জইন হৈ ল'ব পাৰিবা। ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে, সকলোৱে জইন হৈ ল'বা। বা ফেচবুকতো আমি কুৱেশ্যনসমূহ আপলোড কৰোঁ, গতিকে ফেচবুকৰ পৰা লিখি ল'ব পাৰিবা। ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত দিছে অসম, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মধ্যপ্ৰদেশত খাজুৰাহো মন্দিৰটো অৱস্থিত। সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যনটো ইংলিছৰ পৰা অনা হৈছে। দ্য চিননেম অফ হাম্পাৰ হাম্পাৰৰ চিননেম শব্দ কি সুধিছে, অৰ্থাৎ যিটো সমাৰ্থক শব্দ বুলি কোৱা হয়, সমাৰ্থক শব্দ কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, প্ৰিভেণ্ট হৈছে হাম্পাৰৰ চিননেম। প্ৰিভেণ্ট মানে হৈছে যাক প্ৰতিৰোধ কৰা বুজোৱা হয়, প্ৰিভেণ্ট মানে। আৰু যদি আমি হাম্পাৰৰ এণ্ট্ৰনেম অৰ্থাৎ বিপৰীত শব্দ কি চাব বিচাৰোঁ, তেন্তে ইয়াৰ বিপৰীত হ'ব প্ৰমোট মানে প্ৰচাৰ কৰা। প্ৰিভেণ্ট মানে প্ৰতিৰোধ কৰা আৰু প্ৰমোট মানে প্ৰচাৰ কৰা। এইসমূহ ভালদৰে চাবা, এণ্ট্ৰনেম আৰু চিননেম। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, দ্য এণ্টনেম অফ মেণ্ডেটৰিৰ
এন্ট্ৰনেম কি সুধিছে বিপৰীত শব্দ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অপচনেল অপচনেল হৈছে ম্যান্ডেটৰী এন্ট্ৰনেম ইয়াত যি ম্যান্ডেটৰী মানে হৈছে জৰুৰী বুজোৱা হয় আৰু যি অপচনেল মানে হৈছে যিটো অপচনেল অৰ্থাৎ বিকল্পিত তেনে ধৰণৰ বুজোৱা হয় আৰু যদি আমি ম্যান্ডেটৰীৰ সিনোনিম চাও তাৰ সিনোনিম হ'ব ইয়াৰ যি দিয়া আছে ইম্পাৰেটিভ হ'ব ম্যান্ডেটৰীৰ সিনোনিম অৰ্থাৎ ইয়াৰ ইম্পাৰেটিভৰ আমাৰ অসমীয়া অৰ্থটো হৈছে আৱশ্যকীয় হৈছে ইম্পাৰেটিভৰ অসমীয়া অৰ্থ অৰ্থাৎ এটো হৈছে ম্যান্ডেটৰীৰ সিনোনিম সকলে মনত ৰাখিবা আমি তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনলৈ আহিছো আমি 9 নম্বৰ কোৱেশ্চনটো সুধিছে কুচিপুড়ি কোনখন ৰাজ্যৰ লোকনৃত্য কুচিপুড়ি কোনখন ৰাজ্যৰ লোকনৃত্য এটো কুচিপুড়ি বুলিও কিছুমানে কয় কিছু কুচিপুড়ি বুলিও কয় কোনটো হয় তোমালোকে শুদ্ধ কৰি লবা ইয়াৰ কোনখন ৰাজ্যৰ লোকনৃত্য সুধিছে ইয়াত দিছে মণিপুৰ মেঘালয় অন্ধ্ৰ প্ৰদেশ উত্তৰ প্ৰদেশ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অন্ধ্ৰ প্ৰদেশ কুচিপুড়ি অন্ধ্ৰ প্ৰদেশৰ এটি লোকনৃত্য সকলে মনত ৰাখিবা বা লিখি লবা আমি তাৰ পিছত আজি 10 নম্বৰ কোৱেশ্চনলৈ আহিছো 10 নম্বৰ কোৱেশ্চনটো সুধিছে জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কোন এনে ধৰণৰ কোৱেশ্চন সমূহ তোমালোকৰ আহিব সকলে চাই যাবা জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কোন সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ফুমিও কিচিডা হৈছে জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী সকলে মনত ৰাখিবা আমি তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনলৈ আহিছো 11 নম্বৰ কোৱেশ্চন সুধিছে গীত গোবিন্দ গ্ৰন্থখন কোনে লিখিছিল যি গীত গোবিন্দ এই গ্ৰন্থখন কোনে লিখিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জয়দেৱে গীত গোবিন্দখন লিখিছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ আহিছো 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ওন হৈছে দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম আৰু দক্ষিণ কোৰিয়াৰ যদি আমি ৰাজধানী চাওঁ ৰাজধানী হৈছে সিউল আমি ৰাজধানী আৰু মুদ্ৰাৰ ওপৰত এটি ভিডিও বনাই দিয়া আছে সকলোৱে তাৰ পৰা চাই ল'ব আমি তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে হাভানা কোনখন দেশৰ ৰাজধানী চহৰ সুধিছে ইয়াত দিছে কিউবা নৰৱে নেপাল জাপান ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কিউবাৰ ৰাজধানী চহৰখনৰ নাম হৈছে হাভানা সকলোৱে মনত ৰাখিবা আৰু কিউবাৰ যদি আমি মুদ্ৰা চাওঁ কিউবাৰ মুদ্ৰা হৈছে পেসো এইটো মনত ৰাখিবা সকলোৱে আমি তাৰ পিছত 14 নম্বৰ কোৱেশ্চনলৈ আহিছো 14 নম্বৰ কোৱেশ্চন সুধিছে ইৰানৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গোলাপ হৈছে ইৰানৰ ৰাষ্ট্ৰীয় প্ৰতীক ভালদৰে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আজি 15 নম্বৰ কোৱেশ্চনলৈ আহিছো 15 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘল ঘাইপথ আছে যি দীঘল ঘাইপথটো সেই ঘাইপথটো আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি উত্তৰ প্ৰদেশত ভাৰতৰ আটাইতকৈ দীঘল ঘাইপথটো আছে এটো কিমান কিলোমিটাৰ সকলোৱে মনত ৰাখি লবা 7863 কিলোমিটাৰ এই ঘাইপথটোৰ দীঘল হৈছে 7863 কিলোমিটাৰ এটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল ঘাইপথ আৰু ইয়াৰ দ্বিতীয়টো যদি আমি চাও দ্বিতীয়টো আছে ৰাজস্থানত এটো হৈছে 7806 কিলোমিটাৰ এটো দ্বিতীয় হয় ৰাজস্থানত আছে সকলোৱে মনত ৰাখিবা তোমালোকে কোৱেশ্চন সমূহ আজি কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা যদি ভিডিওটো ফেসবুকত চাই আছা তেন্তে পেজখন ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিবা আমি এনে ধৰণৰ কোৱেশ্চন সমূহ সদায় আনো গতিকে সকলোৱে চাই থাকিবা আমি তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ আহিছো 16 নম্বৰ কোৱেশ্চন সুধিছে বদ্ৰীনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত যি বদ্ৰীনাথ মন্দিৰ সেই মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত দিছে উত্তৰাখণ্ড গুজৰাট উৰিষ্যা উত্তৰ প্ৰদেশ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ উত্তৰাখণ্ডত বদ্ৰীনাথ মন্দিৰটো অৱস্থিত সকলে মনত ৰাখিবা আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ আহিছো 17 নম্বৰ কোৱেশ্চন সুধিছে
আপেলত কোনটো ভিটামিন বেছি পৰিমাণে পোৱা যায় আপেলত কোনটো ভিটামিন সৰ্বাধিক পৰিমাণে পোৱা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভিটামিন সি আপেলত বেছি পৰিমাণে পোৱা যায় ভিটামিন বিও পায় গতিকে ভিটামিন সি বেছি পৰিমাণে পোৱা যায় হেতু সকলোৱে মনত ৰাখিবা আৰু আপেলত কোনটো এচিড থাকে হেতু সকলোৱে মনত ৰাখিবা আহে কেতিয়াবা মেলিক এচিড আপেলত পোৱা যায় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 18 নম্বৰ কোৱেশ্যনটোলৈ আহিছো 18 নম্বৰ কোৱেশ্যন সুধিছে বদৰপুৰ উত্তৰ পূব ৰেলৱেৰ এটা বৃহৎ জংচন ই কোনখন জিলাত অৱস্থিত যি বদৰপুৰ জংচন হেতু কোনখন জিলাত অৱস্থিত অসমৰ সুধিছে ইয়াত দিছে যোৰহাট গুৱাহাটী কৰিমগঞ্জ ডিব্ৰুগড় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কৰিমগঞ্জত বদৰপুৰ ৰেলৱে যি এটা বৃহৎ জংচন আছে হেতু আছে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 19 নম্বৰ কোৱেশ্যনলৈ আহিছো 19 নম্বৰ কোৱেশ্যন সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক গৱেষণা যি আঞ্চলিক পৰীক্ষাগাৰ সেই পৰীক্ষাগাৰটো অসমৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ যোৰহাটত উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰটো আছে সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো আজিৰ 20 নম্বৰ কোৱেশ্যনলৈ 20 নম্বৰ কোৱেশ্যনটো সুধিছে নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল যি নৱগ্ৰহ মন্দিৰ সেই মন্দিৰ কোন চনত নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1752 চনত নৱগ্ৰহ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল সকলোৱে লিখি লবা আমি আহিছো তাৰ পিছত 21 নম্বৰ কোৱেশ্যনলৈ 21 নম্বৰ কোৱেশ্যন সুধিছে অসমীয়া সাহিত্যৰ ওৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয় অসমীয়া সাহিত্যৰ ওৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যৰ ওৱাল্টাৰ স্কট বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি আহিছো তাৰ পিছত 22 নম্বৰ কোৱেশ্যনলৈ 22 নম্বৰ কোৱেশ্যন সুধিছে ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ক'ত অৱস্থিত সুধিছে ইয়াত দিছে কলকাতা মুম্বাই গুৱাহাটী হায়দৰাবাদ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি হায়দৰাবাদত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 23 নম্বৰ কোৱেশ্যনলৈ 23 নম্বৰ কোৱেশ্যন সুধিছে বিশ্ব কেন্সাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় বিশ্ব কেন্সাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কেন্সাৰ দিৱস পালন কৰা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্যনলৈ 24 নম্বৰ কোৱেশ্যনটো সুধিছে বিশ্ব ঐতিহ্য দিৱস কিমান তাৰিখে পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াত দিছে 17 জানুৱাৰী 1 মাৰ্চ 4 ফেব্ৰুৱাৰী 18 এপ্ৰিল 4 ফেব্ৰুৱাৰীটো আমি গম পালোৱে এটো নহয় যেহেতু 4 ফেব্ৰুৱাৰী যেটো আমি গম পালো বিশ্ব কেন্সাৰ দিৱস গতিকে অপচন 3টাৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 18 এপ্ৰিল তাৰিখটো বিশ্ব ঐতিহ্য দিৱস হিচাপে পালন কৰা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 25 নম্বৰ কোৱেশ্যনলৈ আহিছো 25 নম্বৰ কোৱেশ্যনটো সুধিছে অশ্ৰঘোষ কাৰ ৰাজদৰবাৰৰ এজন বিখ্যাত পণ্ডিত আছিল যি অশ্ৰঘোষ তেখেত কোন ৰাজদৰবাৰৰ এজন বিখ্যাত পণ্ডিত আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কনিষ্ক ৰাজসভাৰ এজন বিখ্যাত পণ্ডিত আছিল অশ্ৰঘোষ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 26 নম্বৰ কোৱেশ্যনলৈ আহিছো 26 নম্বৰ কোৱেশ্যন সুধিছে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী কোন আছিল স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মৌলানা আব্দুল কালাম আজাদ হৈছে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী সকলোৱে মনত ৰাখিবা সকলোকে মনত ৰাখিবলৈ কৈছো দেই কিছুমানে আকৌ মনত ৰাখি কিছুমানে মনত নৰখাকে নাথাকিবা আমি তাৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্যনলৈ 27 নম্বৰ কোৱেশ্যন সুধিছে আকবৰৰ ৰাজসভাৰ বিখ্যাত বিত্তীয় পৰামৰ্শদাতা কোন আছিল সুধিছে আকবৰ ৰাজসভাৰ ইয়াত দিছে আবুল ফজল তোডৰমল বীৰবল বাবৰ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি তোডৰমল আছিলে আকবৰ ৰাজসভাৰ বিখ্যাত বিত্তীয় পৰামৰ্শদাতা সকলোৱে মনত ৰাখি লবা বা লিখি লবা
যিটো ভাল পোৱা মনৰ ৰাখা নাই লিখি ল'বা সকলোৱে আমি তাৰ পিছত 28 নম্বৰ কোৱেশ্যনটোলৈ 28 নম্বৰ কোৱেশ্যনটো সুধিছে কোনগৰাকীয়ে তলৰ কোনগৰাকীয়ে অন্তৰীপ উপন্যাসখন লিখিছিল অন্তৰীপ উপন্যাসখন কোনে লিখিছিল সুধিছে এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভৱেন্দ্ৰনাথ শইকীয়াই অন্তৰীপ উপন্যাসখন লিখিছিলে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 29 নম্বৰ কোৱেশ্যনটোলৈ 29 নম্বৰ কোৱেশ্যন সুধিছে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কোন চনত হৈছিল কোন চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 1864 চনত 1864 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ক'ত আহতগুৰিত এটো সকলোৱে মনত ৰাখিবা আৰু তেখেতৰ মৃত্যু কিমান চনত হৈছিল 1938 চনত 1938 চনত মৃত্যু হৈছিল জন্ম হৈছিল 1864 চনত আমি তাৰ পিছত 30 নম্বৰ অৰ্থাৎ আজি শেষৰ কোৱেশ্যনটোলৈ শেষৰ কোৱেশ্যনটো সুধিছে অসমৰ বিখ্যাত পথৰুঘাটৰ ৰণ কোন চনত হৈছিল পথৰুঘাটৰ ৰণ কোন চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1894 চনত 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল সকলোৱে মনত ৰাখিবা এইকেইটাই আছিল আজিৰ কোৱেশ্যন আজিৰ যি 30টা কোৱেশ্যন আলোচনা কৰিলো 30টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি এনে ধৰণৰ কোৱেশ্যনসমূহ সদায় লৈ আহো গতিকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু যদি ফেসবুকত চাই আছে তেন্তে পেজখন ফলো কৰি ভিডিওটো শ্বেয়াৰ কৰি দিবা যদি আৰু ইয়াৰ পিডিএফটো পাব বিচাৰে তেন্তে ডেসক্ৰিপচনত টেলিগ্ৰাম লিংকটো দিয়া আছে সকলোৱে তাত গৈ জয়েন হৈ লবা তাতে পিডিএফসমূহ পাই যাবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ